নমস্কাৰ বন্ধুসকল আপোনালোক সকলোলৈকে আমাৰ চেনেললৈ স্বাগতম জনাইছো যোৱা কেইদিনমানৰ পৰা অসমৰ শিক্ষা জগতত এটা নামে খুবেই চৰ্চিত হৈ আছে সেইটো হৈছে বাবু আঁচনি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ৰাজহুৱা সভাসমূহত ছাত্ৰসকলক উদ্দেশ্যি বাবুসকলক লৈ চিন্তা কৰাৰ কথা কৈছে নিযুত মইনা আঁচনিৰ জৰিয়তে ছাত্ৰীসকলে যেতিয়া মাহিলী ভিত্তিত সাহায্য লাভ কৰিবলৈ সাজু হৈছে তেতিয়া প্ৰশ্ন উঠিছে যে লৰা ছাত্ৰসকলৰ বাবে কি বিশেষ ব্যৱস্থা লোৱা হ'ব কি সেই বাবু আঁচনি আৰু এই আঁচনি সঁচাকৈ 1 জানুৱাৰীৰ আৰম্ভ হবনে আহক আজিৰ ভিডিঅত আমি এই গুৰুত্বপূৰ্ণ বিষয়টোৰ বিশ্লেষণ কৰো আপোনালোকে নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ৰ এই ক্লিপটো দেখিছে য'ত তেওঁ স্পষ্টকৈ কৈছে বাবুসকলৰ কাৰণে চিন্তা কৰিব বাবুৱে বিয়া পাতিব বাবু আঁচনি এটা 1 জানুৱাৰীৰ পৰা মই দিব গৈ আছো যাতে বাবুসকলেও এটা আঁচনি পায় এই বাবু আঁচনিৰ নামটো মই দিয়া নাই লৰাবিলাকে নিজে নিজে নামটো দি দিছে যে মামা এই মন্তব্যটোৱে বহুতো ছাত্ৰৰ মনত আশাৰ সঞ্চাৰ কৰিছে প্ৰকৃততে কি হৈছে বৰ্তমানলৈকে অসম চৰকাৰে অফিচিয়েলভাৱে বাবু আঁচনি নামেৰে কোনো আঁচনি ঘোষণা কৰা নাই কিন্তু যিহেতু ছাত্ৰীসকলক বাল্য বিবাহৰ পৰা আঁতৰাই ৰাখিবলৈ নিযুত মইনা আঁচনি আৰম্ভ কৰা হৈছে গতিকে বিশেষজ্ঞসকলে অনুমান কৰিছে যে লৰা ছাত্ৰসকলৰ উচ্চ শিক্ষাৰ বাবেও এটা সমতুল্য আঁচনি অতি সোনকালে ঘোষণা কৰা হ'ব পাৰে মুখ্যমন্ত্ৰীৰ মন্তব্যটো এটাই ইংগিত দিছে ছাত্ৰসকলৰ ভৱিষ্যতকো চৰকাৰে গুৰুত্ব সহকাৰে লৈছে জানুৱাৰী মাহত বাবু মাইনা আঁচনি লৈ চৰকাৰে সিদ্ধান্ত ল'ব ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰি আমাৰ সৈতে থাকিব বিশেষকৈ এই গুৰুত্বপূৰ্ণ খবৰটো সকলো ছাত্ৰৰ মাজত শ্বেয়াৰ কৰক ধন্যবাদ